নমস্কাৰ সমগ্ৰ অসমবাসীক আগন্তুক এই ৰঙালী বিহুৰ শুভেচ্ছা যাচি আজি মই এই সংবাদ মেলত উপস্থিত হৈছোঁহি কাৰণ ছ'চিয়েল মিডিয়াত আপোনালোকে নিশ্চয় মোক পাইছে যে UPPLত মই জইনিং কৰা বুলি মই প্ৰমোদ বড়ো ডাঙৰীয়াৰ তাত গৈছিলোঁ মোৰ এটা লক্ষ্য উদ্দেশ্য আছিল আৰু সেই লক্ষ্য উদ্দেশ্যলৈ মই প্ৰমোদ বড়ো ডাঙৰীয়াৰ তাত যোৱাটো সত্য কথা কিন্তু তাত যোৱাৰ লগে লগে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ বাসগৃহত যোৱাৰ লগে লগে আৰনাই এবাৰ নহয় দুবাৰ কৰিয়ে মই আৰনাই আৰু প্ৰতীক চিহ্ন মোক প্ৰদান কৰিছিল তো যিয়ে নহওক গৈছিলোঁ যিহেতুকে আৰু সেই পৰিপ্ৰেক্ষিতত কি হ'ল মই যোৱাৰ ক্ষেত্ৰত তেখেতসকলে মোৰ লগত যিটো আলাপ আলোচনা হ'ব লাগিছিল বা মোক ক'ৰবাত দলত ৰাখে নাৰাখে বা তেওঁলোকে জইনিংটো কৰাই পেলাই মোক ঘৰত এনে বহাই দিছে আজি 2 মাহ 22 দিন হৈ গ'ল আজিলৈকে মোৰ লগত কোনো এটা আলাপ আলোচনাত প্ৰমোদ বড়ো ডাঙৰীয়া আৰু তেওঁলোকৰ নেতৃবৃন্দই মোৰ লগত আজিলৈ নবহিলে তো সেই পৰিপ্ৰেক্ষিতত মই মনত এটা সন্দেহ উপজিছে যে মোৰ নিচিনা এজন ব্যক্তিক তেওঁলোকে মোক ধূলিচাত কৰাৰ নিমিত্তে হয়তো পচাই ৰখাৰ নিমিত্তে তেওঁলোকে হয়তো মোক তেনেকৈ বহাই ৰাখিছে তো সমাগত আমাৰ BTC ইলেকশ্যন আহি আছে সেই পৰিপ্ৰেক্ষিতত মোক নিশ্চয় য'তে হওক দায়িত্ব এটা অৰ্পণ কৰি মোক কাম কাজত লগাব লাগিছিল তো সদয়ত দেখা গ'ল ময়ো চিন্তা ভাৱনা কৰি চালোঁ যে মই BTADত যিহেতুকে জীয়াই থাকিব লাগিব আৰু জীয়াই থাকিব লাগিলে এটা দল লাগে মই হাগ্ৰামা মহিলাৰ ওপৰত মই খং কৰি অহা নাই মই তেওঁৰ কিছুমান ব্যক্তিৰ ওপৰত খং কৰি পেলাই মই UPPLত গৈছিলোঁ কিয় গৈছিলোঁ মোৰ ল'ৰা ছোৱালীৰ এটা ভৱিষ্যতৰ কথা চিন্তা কৰি প্ৰথমবাৰো গৈছিলোঁ আৰু যিসকল বাক্সা জিলাৰ পৰা যি ককলাবাৰীৰ VCDC চেয়াৰমেন তথা আৰু জগদীশ ৰামচিয়াৰে মোক লৈ গৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওচৰত লৈ গৈছিল লৈ যোৱাত তাতে মোক জইনিং কৰাই দিলে কিন্তু মোৰ লগত সেইদিনা কোনো আলাপ আলোচনা নহ'ল পিছে তেওঁ আৰনাই দিয়াৰ পিছত কৈছে পিছত কথা পাতিম আপোনাৰ লগত হেৰি কৰিম তাৰে পিছত মই প্ৰমোদ বড়ো ডাঙৰীয়াক ফোন কৰিলোঁ ফোন কৰাৰ পিছত তেখেতে মোক ক'লে দাদা কি 28 তাৰিখৰ পিছত আপোনাক লগ কৰিম আজি 28 তাৰিখ এতিয়া 3 মাহত হ'ব গৈ আছে তো সদয়ত মই সিদ্ধান্ত ল'লোঁ যিহেতুকে যদিও ৰাজহুৱাভাৱে যদিও মই UPPLত জইনিং কৰা নাছিল তেওঁৰ বাসগৃহত জইনিং কৰিছোঁ তো এটা নিয়ম নীতি আদৰ্শ আছে দলবিলাকৰ তো আজিৰ তাৰিখৰ পৰা মই UPPL দল ইয়াতে ত্যাগ কৰিলোঁ আৰু আজিৰ তাৰিখৰ পৰা মই UPPL দলৰ কোনো সদস্য এতিয়াও হোৱা নাই আৰু আগলৈও মই সদস্যত নাথাকোঁ BTADত বিভিন্ন ৰাজনীতি দল অৰাজনীতি দলৰ লগত মই সাক্ষাৎ কৰি পালোঁ দৰাচলতে কি BTADখনত যদি আমি ৰাজনীতিৰ পিনে ভৰি দিব লাগে তো এটা চিন্তা চৰ্চা মই কৰি আছোঁ কিন্তু তথাপি পিছত বা কি কৰে এতিয়া কোন দলত যাওঁ এতিয়া হোৱা নাই কিন্তু দেখা গ'ল ইয়াতে BTADত হাগ্ৰামা মহিলাৰ দৰে দ্বিতীয়জন আৰু BPF মানে BTCত লিডাৰ পোৱা নাযাব একমাত্ৰ যি দেখা পালোঁ হাগ্ৰামা মহিলাৰ যিটো তেওঁৰ মানে দক্ষতা BTADত ৰাইজক পৰিচালনা কৰা বা দল সংগঠনবিলাকৰ লগত যিটো তেওঁৰ মিলা প্ৰীতিতা বা তেওঁৰ যিটো আত্মীয়তা সেই ভাৱটো একমাত্ৰ হাগ্ৰামা মহিলাৰী দেৱৰে মই গুণটো দেখা পাইছোঁ তো চাওঁ এতিয়া যদি BPF দলে যদি আদৰি লয় নিশ্চয় মই ঘৰৰ মানুহ যদি ঘৰত উভতাই লয় তেতিয়াহ'লে নিশ্চয় মই BPFতে আকৌ পুনৰাই জইন কৰিম